বিশিষ্ট ব্যৱসায়ী পিংকু দেৱনাথ আৰু শিক্ষয়িত্ৰী ৰীতা দেৱনাথৰ একমাত্ৰ কন্যা সন্তান প্ৰত্যাশাৰ আজি 2 বছৰ সম্পূৰ্ণ হৈছে। আজি ঘৰতে কেক কাটি ওচৰ চুবুৰীয়াৰ লগতে আত্মীয় স্বজন উপস্থিত থাকি প্ৰত্যাশাৰ জন্মদিন পালন কৰি সকলোৱে আশীৰ্বাদ প্ৰদান কৰিছে আৰু ময়ো আশীৰ্বাদ প্ৰদান কৰিছো। প্ৰত্যাশা সকলো ক্ষেত্ৰতে আগবাঢ়ি যাওক, এজন সুনাগৰিক হিচাপে গঢ়লৈ উঠক। ভাল নাই ফেটা লৈ লোৱা, সেইটো নহ'ব ন, কাটিব নোৱাৰিব। আৰে প্লাষ্টিকত সেইটো অসুবিধা পাবা, নাই ফেটা লৈ লোৱা। সামনে গেল না কি করবে?